তো সন্ধিয়াত আমি এতিয়া ৰাতিত মই ঘৰত আছিলোঁ। তো এই খাৰিগাঁও অঞ্চলৰ কিবা এটা দুৰ্ঘটনা হৈছে বুলি শুনি পালোঁ। তাৰপিছত আমি অলপ কবৰা কবি কৰিলোঁ। আমি ইয়াত আমাৰ কোকৰাঝাৰ বেচৰকাৰী মেডিকেল কলেজত পেচেণ্টসকলক বা আমাৰ দুৰ্ভগীয়া পৰিয়ালসকলে তাতে আছে বুলি শুনি পেলাই শুনাৰ কাৰণে আমি ইয়াত খবৰ ল'বলৈ আহিছিলোঁ। ইয়াত দেখা পালোঁ আমি ইয়াত আমাৰ এজন ল'ৰাৰ ডেথ হ'ল আৰু চাৰিজন পাঁচজনমান ইয়াত চিকিৎসা লৈ আছে। তো এতিয়া কাৰ দুখ আছিল, কাৰ কি আছিল, এইটো আজিৰ দিনত বা এতিয়া ক'ব পৰা নাযায়। এইটো তদন্ত কৰিবৰ কাৰণে আমাৰ প্ৰশাসন আছে, আমাৰ পুলিচ প্ৰশাসন আছে। নিশ্চয় তেখেতসকলে বিচাৰ বিবেচনা নিশ্চয় কৰিব। অনুৰোধ জনাম মই আজিৰ দিনত মই এইটোৱে ক'ম যে আমাৰ মাজত যাতে ভুল বুজাবুজি নহয়। আমাৰ বড়ো ভাইসকলৰ লগত বা আমাৰ আদিবাসী ভাইসকলৰ লগত আমি একেলগে থাকিব লাগিব। বিগত যোৱা দিনবোৰত যেনেকৈ শান্তি সম্প্ৰীতিৰে আমি বসবাস কৰি আছোঁ তেনেকৈ আমি থাকিব লাগে। আজি ইয়াত এক্সিডেণ্ট হৈছে বুলি, ইয়াত কিবা অঘটন হৈছে বুলি আমাৰ মাজত ভুল বুজাবুজি যাতে নহয়, এইখিনি মই সকলো আমাৰ অঞ্চলখনক শান্তিৰে বৰ্তাই ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ঠিক আছে।